7 অক্টোবৰত সকলো মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি হয় এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে 7 অক্টোবৰ দিনাখন সকলো মহিলাকে দিয়া হ'ব অৰুণোদয় 3.0 জৰিয়তে টকা সো আপোনালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চাব লগতে ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি শেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে অৰুণোদয় 3.0 যি ফাইনাল ডেট সেই ফাইনাল ডেটটো ঘোষণা কৰিছে গতিকে আপুনি যদি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত নিশ্চয় কমেন্টত জনাই দিব লগতে ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আপোনালোকে সকলোৱে জানে যে প্ৰথমতে 17 ছেপ্টেম্বৰ কি কৰিছিল যে অৰুণোদয় আঁচনিৰ দিন হিচাপে ধাৰ্য কৰা হৈছিল তাৰ পিছত সেই ডেটটো চেঞ্জ কৰি আকৌ 25 ছেপ্টেম্বৰ আৰু 25 ছেপ্টেম্বৰ টকা বিশেষ কাৰণত দিব নোৱাৰাৰ বাবে কিন্তু আকৌ কি কৰিলে 7 অক্টোবৰ ফাইনাল ডেটটো কৰা হৈছে আৰু এই 7 অক্টোবৰ দিনাখন কিন্তু অৰুণোদয় হিতাধিকাৰী সকলৰ ফাইনালি একাউণ্টত টকাটো সোমাব কিন্তু আপোনালোকে টকা পাবলৈ কিন্তু আপুনি আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডটো লিংক কৰাই ৰখাটো বাধ্যতামূলক গতিকে আপুনি যদি এতিয়া আপোনাৰ বেংক একাউণ্টত আধাৰ কাৰ্ডখন লিংক কৰা নাই নিশ্চয় কমেন্টত জনাব মই আপোনাক নেক্সট ভিডিওটো দেখুৱাই দিম যে আপোনালোকে ঘৰত বহি কেনেকৈ আপোনাৰ আধাৰ সৈতে বেংক একাউণ্টখন লিংক কৰিব পাৰিব ভিডিওটো ভাল মানিছে লাইক কৰিব আৰু চেনেলটো বেছি বেছিকৈ শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব